অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ গোৱা কিয় বিস্তাৰ হে আপাৰ प्रजादुन पार करे हाकार निशब्द सदा ओ गंगा तुम ओ गंगा बहती हो क्यों विस्तीर्ण दुपारे असंख्य मानुषेर हाहाकार शुने निशब्दे नीरवे ओ गंगा तुमी ओ गंगा बইছো কেন সেই তেওঁ ব্ৰহ্মপুত্ৰক গালি পাৰি অসমীয়া জাতিক প্ৰেৰণা দিবলৈ ক'লে আৰু এই গীত যেতিয়া তেওঁ দিল্লীত গাইছিল তেওঁৰ সন্মুখত বহি আছিল দৰ্শক শ্ৰোতাৰ ভিতৰত দুজন এজন হৈছে এপিজে আব্দুল কালাম ডাঙৰীয়া এজন হৈছে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া গীত গালেই নহ'ব গতিকে মই আশা কৰিম তোমালোকেও ব্ৰহ্মপুত্ৰৰ দৰে বৈ থাকি এই বৰহাটৰ পৰা মহাসাগৰ মুখী হোৱা আৰু এই বৰহাট মহাবিদ্যালয় সেই প্ৰেৰণাকে তোমালোকক দিয়ক তাকেই কামনা কৰি মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল তেওঁলোকে এটা চকুত সপোন দেখিছিল যে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ যোগেদি আমাৰ অঞ্চলত জীলিকাই তুলিব আৰু বৰহাট মহাবিদ্যালয় জ্ঞানৰ মন্দিৰলৈ ৰূপান্তৰ কৰিব কেইবাজনো বিশিষ্ট ব্যক্তিয়ে পূৰ্বতে কৈছে যে বিদ্যালয় মহাবিদ্যালয় বা বিশ্ববিদ্যালয় সাৰ্টিফিকেট প্ৰদান কৰাৰ কাৰখানা নহয় ই হৈছে জ্ঞানৰ মন্দিৰ যি জ্ঞানৰ মন্দিৰত একোজন আমি জ্ঞান পিপাসু আৰু সম্ভাৱনাপূৰ্ণ ছাত্ৰ ছাত্ৰীক মানৱ সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰোঁ আৰু তাৰ কাৰণে প্ৰয়োজন দুটা বস্তু এটা হৈছে অনুশাসন আনটো হৈছে অনুপ্ৰেৰণা অনুশাসন আৰু অনুপ্ৰেৰণাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ গতিপথ নিৰ্ধাৰণ কৰি দিব শিক্ষাগুৰুসকলে অভিভাৱক অভিভাৱিকাই তেওঁলোকক প্ৰেৰণা যোগাব আৰু আমাৰ সমাজৰ যিবোৰ পথ প্ৰদৰ্শক আছে যিবোৰ শিল্পী সাহিত্যিক আছে তেওঁলোকেও আমাৰ ল'ৰা ছোৱালী যাতে আওবাতে নাযায় তাৰ কাৰণে এইবিলাক মহান অনুষ্ঠান গঢ়ি তুলিব গুৱাহাটী বিশ্ববিদ্যালয় যেতিয়া প্ৰতিষ্ঠা হৈছিল তেতিয়া সুধা কণ্ঠ ভাৰত ৰত্ন ভূপেন হাজৰিকাই লিখিছিল সাঁচি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবুতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ সাঁচি পাতে ভাষা দিব চিফুঙে আশা দিব সাঁচি পাতে আমাৰ গুৰুসকলে সাঁচি পাতলে আমাৰ সভ্যতা সংস্কৃতি আৰু সাহিত্যৰ বাট কাটি দিছিল চিফুং জনগোষ্ঠীসকলৰ বিভিন্ন সংস্কৃতিৰে মিলি যি কৃষ্টি লগ লাগি বিশাল অসমীয়া সংস্কৃতিৰ সৃষ্টি হৈছে সি আমাক জিলিকাই তুলিছে আমাৰ অসমীয়া সংস্কৃতি সাঁচি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ এই চৰাইদেউ অঞ্চলতে 1227 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফাই আহি পেলাই তেওঁ সাম্ৰাজ্যৰ পাতনি মেলিছিল আৰু সমন্বয়ৰ মহান দোলেৰে অসমীয়া জাতিক সাতৰাজ মাৰি একৰাজ কৰিবলৈ তেওঁ পথ দেখুৱাইছিল আৰু পৰৱৰ্তী কালত মহাপুৰুষ শংকৰদেৱ লক্ষ্মীনাথ বেজবৰুৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকাই সেই পদাংককে অনুসৰণ কৰি আগবাঢ়িছে সমাজে খাব দিব মহান মানুহ এই সমাজ আমাৰ মই বহুত সভালৈ গ'লে এই কিতাপৰ এটা টোপোলা মই সন্মানীয় অধ্যক্ষ প্ৰমোদ বৰগোহাঁই ডাঙৰীয়াৰ হাতত বক্তব্য দিয়াৰ প্ৰাকমুহূৰ্তত অৰ্পণ কৰিব খুজিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ